ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতি অসম চৰকাৰৰ যি তদন্ত যিসকলৰ দায়িত্ব দিছে SIT হওক CID হওক তেওঁলোকৰ যোৱাৰ ব্যৱস্থা কৰিব লাগে সেইটো মই ভাবোঁ আজি নহ'লেও কাইলৈ সেইটো হৈ উঠিব আৰু এইটো মই ভাবোঁ যে এজন এজনকৈ তেওঁলোক অসমলৈ আহিব বাধ্য হ'ব সেইবুলি মই ভাবিছোঁ আৰু যদি দীঘলীয়া হয় মানে সেই দীঘলীয়া হ'লে কথাবোৰ অকণমান ভাললৈ নহয় দীঘলীয়া হোৱা মানে বেয়াহে যায় যিমান সোনকালে হ'ব সিমানে মংগল সেইটোৱে মই আশা কৰিছোঁ ৰাজনীতি কৰিব পাৰে সেইটো আমাৰ কোনো প্ৰয়োজন নাই আমি ৰাজনীতি কৰা নাই আমি এগৰাকী মহান শিল্পী কতবোৰ মানুহে ইমান ভাল পাব পাৰে আমি ভাবিছিলোঁ নে কোনোবাই গৰিমা গাৰ্গ শইকীয়া গাৰ্গে কৈছে যে মোৰ লগত যে এজন ভগৱান আছিল মই গমেই পোৱা নাই ভূপেন হাজৰিকাক যেতিয়া মই সুৰ সংগীতৰ ভগৱান বুলি কৈছোঁ কোনো মানুহে সেই শব্দটো ব্যৱহাৰ কৰা নাছিলে ময়ে প্ৰথম ভূপেন হাজৰিকা এটা আৰ্টিকল পাইছিলোঁ যে মোক ঈশ্বৰ নসজাবা মই আকৌ ওলোটাই দেখিছোঁ কিয় নসজাম তুমি আমাৰ বাবে সুৰ সংগীতৰ ভগৱান আৰু আজি সুৰ সংগীতৰ অন্য এগৰাকী ভগৱান জুবিন গাৰ্গ আমি যিগৰাকীক সেইধৰণে ভাবিব পাৰোঁ সেইগৰাকী আমি হেৰুৱাইছোঁ গতিকে ইয়াৰ বিচাৰ সঠিকভাৱে হোৱাটো অসমৰ ৰাইজে বিচাৰিছে আৰু তাৰ মাজতে যদি কিবা ওলট পালট হয় সেইটো আমি চকু ৰাখিম সময়ে ক'ব মই এতিয়া যিহেতু আমাৰ চৰকাৰ মানে অসমৰ ৰাইজৰ চৰকাৰ হোৱাৰ পিছতো ৰাইজৰে চৰকাৰ বিজেপি চৰকাৰ বুলি ক'লে নহ'ব নহয় এইটো ৰাইজৰ চৰকাৰ কাৰণ